নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি 27 আগষ্ট আৰু বাতৰিসমূহ আৰম্ভ কৰাৰ আগতে প্ৰতিদিনৰ দৰে আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আপোনালোকে আমাৰ আপডেটসমূহ লাভ কৰি থাকে। লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। নেপালত ভয়ংকৰ বানত এতিয়ালৈকে 95গৰাকী লোকৰ মৃত্যু, 105জন ভাৰতীয় সন্ধানহীন। নেপালত আকস্মিক বানপানীয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বুধবাৰে ফুটেকুচি নদীত অহা প্ৰচণ্ড বানত ৰাছুৱা, নোৱাকোট আৰু ধাদিং জিলাৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে। বানত এতিয়ালৈকে কমেও 95জন লোকৰ মৃত্যু হৈছে, আনহাতে 105জন ভাৰতীয়সহ মুঠ 384জন লোক সন্ধানহীন হৈ আছে বুলি নেপাল টুৰিজম বৰ্ডে জানিবলৈ দিয়ে। বানৰ পানীয়ে বহু লোকৰ ঘৰ দুৱাৰ, পথ, জলবিদ্যুৎ প্ৰকল্প আৰু যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাইছে। বহু অঞ্চলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰা উদ্ধাৰ আৰু সাহায্য অভিযানত এতিয়া যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা দেখা গৈছে। নেপাল সেনা আৰু ব্যক্তিগত সংস্থাই উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। এই অভিযানত 30খনতকৈ অধিক হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। ইফালে ভাৰত চৰকাৰে নেপাললৈ মানৱীয় সাহায্য প্ৰেৰণৰ প্ৰস্তুতি চলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ সৈতে ফোনযোগে কথা পাতি সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে। ভাৰতীয় বায়ুসেনাৰ C-130 আৰু C-17 বিমানযোগে খাদ্য, ঔষধ আৰু অন্যান্য সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হ'ব। বানৰ প্ৰভাৱক লৈ বিহাৰ আৰু উত্তৰ প্ৰদেশতো এতিয়া সতৰ্কতা জাৰি কৰা হৈছে। গণ্ডক নদীৰ পানী বৃদ্ধি পোৱাৰ আশংকাত বাল্মীকিনগৰ বেৰেজৰ 37টাকৈ গেট খুলি দিয়া হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বাংলাদেশৰ পৰিস্থিতিক লৈ উত্তৰ পূবৰ নিৰাপত্তাত নতুন উদ্বেগ, সীমান্তত বৃদ্ধি পাইছে সতৰ্কতা। বাংলাদেশৰ আভ্যন্তৰীণ ৰাজনৈতিক আৰু নিৰাপত্তাজনিত পৰিস্থিতিয়ে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ নিৰাপত্তাক লৈ নতুন উদ্বেগৰ সৃষ্টি কৰিছে। ভাৰতৰ গৃহ পৰিক্ৰমা সংসদীয় সমিতিয়ে আশংকা প্ৰকাশ কৰিছে যে বাংলাদেশত ৰাজনৈতিক অস্থিৰতাৰ সময়ত কাৰাগাৰৰ পৰা পলায়ন কৰা বা মুকলি হোৱা কিছুমান উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদীয়ে ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত হ'ব পাৰে। প্ৰায় 4096 কিলোমিটাৰ দীঘল ভাৰত বাংলাদেশ সীমান্ত পশ্চিমবংগৰ লগতে অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ সৈতে সংযুক্ত। সীমান্তৰ প্ৰায় 3231 কিলোমিটাৰ অংশত বেৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে যদিও প্ৰায় 864 কিলোমিটাৰ অংশ এতিয়াও বেৰহীন হৈ আছে। এই অঞ্চলসমূহক লৈ নিৰাপত্তা বিশেষজ্ঞসকলে উদ্বেগ প্ৰকাশ কৰে। বিশেষজ্ঞসকলৰ মতে অবৈধ অনুপ্ৰৱেশ, উগ্ৰবাদ, সন্ত্ৰাসবাদ, নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু মানৱ সৰবৰাহৰ দৰে সমস্যাও সীমান্তৰ নিৰাপত্তাৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰিছে। সংসদীয় সমিতিয়ে বাংলাদেশৰ সৈতে চোৱাংচোৱাৰ তথ্যৰ আদান প্ৰদান আৰু নিৰাপত্তা সহযোগিতা অধিক শক্তিশালী কৰাৰ পৰামৰ্শ প্ৰদান কৰে। সীমান্ত নিৰীক্ষণৰ বাবে ড্ৰোন, থাৰ্মেল কেমেৰা, গতি ছেন্সৰ আৰু উপগ্ৰহ ভিত্তিক প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। অৱশ্যে এইবোৰ মূলতঃ নিৰাপত্তা বিশেষজ্ঞ আৰু সংসদীয় সমিতিৰ আশংকা তথা পৰামৰ্শহে। বাংলাদেশৰ পৰিস্থিতিয়ে নিশ্চিতভাৱে উত্তৰ পূবত অস্থিৰতা সৃষ্টি কৰিব বুলি কোনো সিদ্ধান্ত এতিয়াও দিয়া হোৱা নাই। ভাৰতৰ বাবে মূল লক্ষ্য হৈছে সীমান্ত সুৰক্ষা শক্তিশালী কৰাৰ লগতে বাংলাদেশৰ সৈতে নিৰাপত্তাৰ সহযোগিতা অব্যাহত ৰখা। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বানপীড়িতৰ কাষত থিয় দিয়া মানৱজ্যোতিৰ ৰহস্যজনক মৃত্যু। দুৰ্ঘটনা নে এয়া হত্যাকাণ্ড আছিল? শিৱসাগৰ বিহুবৰত যুৱক মানৱজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখা গৈছে। 23 আগষ্টৰ নিশা মটৰচাইকেলসহ পথৰ কাষত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ হোৱা মানৱজ্যোতিক প্ৰথমে নাজিৰা আৰু পিছত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাতে 25 আগষ্টত তেওঁৰ মৃত্যু হয়। মানৱজ্যোতি বীৰ ৰাছিদ খানাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি আছিল। বানপানীৰ সময়ছোৱাত তেওঁ প্ৰায় এমাহ ধৰি বানপীড়িত লোকক সহায় কৰাৰ লগতে বহুতৰে ঘৰ নিৰ্মাণৰ কামত তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ সতীৰ্থসকলে এই ঘটনাক সাধাৰণ পথ দুৰ্ঘটনা বুলি মানি ল'বলৈ অস্বীকাৰ কৰি এয়া হত্যাৰ সন্দেহ আছে বুলি প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে মানৱজ্যোতিক এজন বানপীড়িত বৃদ্ধক সহায় কৰিবলৈ যোৱাৰ সময়ত কোনোবাই পিছফালৰ পৰা আক্ৰমণ কৰি ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিব পাৰে। ইতিমধ্যে বিহুবৰ থানাত কেছ নং 10/26ত ভাৰতীয় ন্যায়িক সংহিতা BNSৰ 103/1 আৰু 3/5 ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ঘটনাটোৰ তদন্তৰ বাবে আৰক্ষীৰ বিশেষ দল আৰু ফৰেনচিক দল নিয়োগ কৰা হৈছে। চৰকাৰৰ ফালৰ পৰা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ কথাও ঘোষণা কৰা হৈছে। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ নোহোৱালৈকে এতিয়া এয়া হত্যা আছিল নে দুৰ্ঘটনা আছিল সেই বিষয়ে নিশ্চিত সিদ্ধান্তত উপনীত হোৱাটো সম্ভৱ নহয়। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। কাজিৰঙাক বান লাগে কিন্তু বিপৰ্যয় নালাগে। কম বানেও বিপদত পেলাব পাৰে কাজিৰঙাৰ পৰিৱেশ তন্ত্ৰক। অসমৰ বাবে বান মানে সাধাৰণতে ধ্বংস, ক্ষয়ক্ষতি আৰু দুৰ্ভোগ।
কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত বানৰ এক গুৰুত্বপূৰ্ণ পৰিৱেশগত ভূমিকা আছে। এইবাৰ অসমত ভয়ংকৰ বানৰ মাজতে কাজিৰঙাত পৰ্যাপ্ত বানপানী নোহোৱাটোৱে নতুন চিন্তাৰহে সৃষ্টি কৰা দেখা গৈছে। বন বিভাগৰ মতে কাজিৰঙাৰ জলাশয়, ঘাঁহনি আৰু সামগ্ৰিক পৰিৱেশ তন্ত্ৰৰ বাবে সেই ভাৰসাম্য বজাই ৰাখিবলৈ হ'লে বছৰি কিছু পৰিমাণে পানীত ডুব যোৱাটো অতি প্ৰয়োজনীয়। কাজিৰঙা বানৰ পানীয়ে নতুন পলস জমা কৰাৰ লগতে জলাশয়সমূহ পুনৰ ভৰাই তোলে আৰু পানীকচু, লাজুকীলতা আদিৰ দৰে অপকাৰী উদ্ভিদ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কাজিৰঙাৰ DFO অৰুণ বিঘ্নেছে কৈছে যে উদ্যানখনত ভয়ংকৰ বানৰ প্ৰয়োজন নাই, বৰং সঠিক পৰিমাণৰ বান আৰু পানীৰে ডুব যোৱাটোহে প্ৰয়োজন। সাধাৰণতে উদ্যানখনৰ প্ৰায় 50-ৰ পৰা 60% অঞ্চল পৰ্যাপ্তভাৱে প্লাবিত হ'লে পৰিৱেশ তন্ত্ৰৰ বাবে ই উপকাৰী। কিন্তু অত্যাধিক বানত 70-ৰ পৰা 90% অঞ্চল পানীত ডুব যাব পাৰে, যাৰ বাবে বন্যপ্ৰাণীৰ জীৱন বিপদাপন্ন হৈ পৰে। বিশেষজ্ঞসকলৰ মতে বহু দিন পৰ্যাপ্ত বান নাহিলে কাজিৰঙাৰ ঘাঁহনি ধীৰে ধীৰে গছ-গছনি আৰু অপকাৰী উদ্ভিদে দখল কৰি পেলাব। ফলত গড়কে ধৰি ঘাঁহনিৰ ওপৰত নিৰ্ভৰশীল বন্যপ্ৰাণীয়ে খাদ্য আৰু আশ্ৰয়ৰ সংকটৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সেয়েহে কাজিৰঙাৰ বাবে মূল প্ৰয়োজন অত্যাধিক বান নহয়, প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰিত আৰু পৰ্যাপ্ত প্লাৱন। অৰ্থাৎ কাজিৰঙাৰ বাবে বান একে সময়তে আশীৰ্বাদো আৰু বিপদো। পাৰ্থক্য মাথো বানৰ পৰিমাণত। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। চাহ উদ্যোগৰ দৰেই আগৰুডৰ বাণিজ্য গঢ়াৰ লক্ষ্য, মধ্যভোগীৰ নিয়ন্ত্ৰণ কমাব অসম চৰকাৰে। অসমত আগৰুড খেতি আৰু ব্যৱসায়িক নতুন গতি দিয়াৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে। বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই বুধবাৰে কয় যে আগৰুড খেতিয়কসকলে যাতে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰে আৰু এই উদ্যোগে চাহ উদ্যোগৰ দৰে বৃহৎ জীৱিকাৰ উৎস হিচাপে গঢ় লৈ উঠে, তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে উজনি অসমৰ বহু জিলাত ব্যাপকভাৱে আগৰ খেতি কৰা হয়। চৰকাৰৰ জৰীপ অনুসৰি বনাঞ্চলৰ বাহিৰত প্ৰায় 2 লাখ হেক্টৰ ভূমিত খেতিয়কসকলে আগৰ খেতি কৰি আহিছে। মন্ত্ৰীগৰাকীৰ মতে বৰ্তমানৰ আগৰুডৰ ব্যৱসায়ত মধ্যভোগী আৰু এজেণ্টৰ প্ৰভাৱ যথেষ্ট বেছি, যাৰ ফলত খেতিয়কসকলে প্ৰকৃত লাভৰ পৰা বঞ্চিত হৈ আহিছে। সেই খেতিয়কৰ পৰা ৰপ্তানিলৈকে সমগ্ৰ প্ৰক্ৰিয়া সৰল কৰাৰ লগতে বাণিজ্যৰ বাধাসমূহ দূৰ কৰাৰ বাবে চৰকাৰে খেতিয়ক, ব্যৱসায়ী আৰু ৰপ্তানিকাৰীসকলৰ সৈতে এক আলোচনাত উপনীত হৈছে। লক্ষ্য হৈছে খেতিয়কক উচিত মূল্য দিয়াৰ লগতে অসমত আগৰুড উদ্যোগক অধিক শক্তিশালী কৰা। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। শিৱসাগৰত বানৰ ক্ষয়ক্ষতিৰ জৰীপ 85% সম্পূৰ্ণ, ক্ষতিগ্ৰস্ত 42,500 ঘৰ চিনাক্ত। শিৱসাগৰ জিলাত ভয়ংকৰ বানৰ ফলত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে চলি থকা দ্ৰুত ক্ষয়ক্ষতি জৰীপ অৰ্থাৎ ৰেপিড ডেমেজ এছেছমেণ্ট ছাৰ্ভেৰ প্ৰায় 85% কাম সম্পূৰ্ণ হৈছে। 26 আগষ্টলৈকে জৰীপত প্ৰায় 42,500টা ক্ষতিগ্ৰস্ত ঘৰ চিনাক্ত কৰা হৈছে। জিলা প্ৰশাসনৰ উদ্যোগত 9 আগষ্টৰ পৰা মুঠ 574 জন জৰীপকাৰী নিয়োগ কৰি এই জৰীপ চলাই থকা হৈছে। 19 জুলাইত অহা ভয়ংকৰ বানৰ ফলত ঘৰ বাৰী ক্ষতিগ্ৰস্ত হোৱাৰ লগতে তাঁতশাল, গৰু, ছাগলী, গাহৰি আৰু হাঁহ কুকুৰাৰ ব্যাপক ক্ষতিসাধন হৈছে। এই ক্ষয়ক্ষতিৰ জৰীপ 30 আগষ্টলৈকে চলিব। কোনো বানপীড়িত পৰিয়াল জৰীপৰ পৰা বাদ পৰিলে তেওঁলোকে শীঘ্ৰে স্থানীয় জৰীপকাৰী, পঞ্চায়তৰ সভাপতি অথবা ৱাৰ্ডৰ সদস্যৰ সৈতে যোগাযোগ কৰিবলৈ প্ৰশাসনে আহ্বান জনাইছে। ইফালে বানপীড়িতক চৰকাৰে ঘোষণা কৰা 15,000 টকাৰ আৰ্থিক সাহায্য বিতৰণ প্ৰক্ৰিয়াও চলি আছে। 17 আগষ্টলৈকে 58,795 জন হিতাধিকাৰীয়ে তেওঁলোকৰ বেংক একাউণ্টত ধন জমা হৈছে। ভুল বেংক তথ্যৰ বাবে বিফল হোৱা 7,500ৰো অধিক লেনদেন সংশোধন কৰি পুনৰ প্ৰেৰণ কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নেপালত ভয়ংকৰ বান, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বানেন্দ্ৰ শ্বাহৰ কথা বতৰা, ভাৰতৰ সহায়ৰ আশ্বাস। নেপালত ভয়ংকৰ বানত কেইবাজনো লোকৰ মৃত্যু আৰু ব্যাপক ক্ষয়ক্ষতিৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী বানেন্দ্ৰ শ্বাহৰ সৈতে কথা পাতি সমবেদনা জ্ঞাপন কৰে। বুধবাৰে হোৱা এই বাৰ্তালাপত মোদীয়ে নেপালক সকলো ধৰণৰ সম্ভৱপৰ মানৱীয় সহায় আগবঢ়াবলৈ ভাৰত সাজু বুলি আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণ নেপালৰ জনসাধাৰণৰ সৈতে দৃঢ়ভাৱে থিয় দিছে। উদ্ধাৰ আৰু সাহায্য অভিযানৰ ক্ষেত্ৰতো দুয়োখন দেশৰ সংশ্লিষ্ট দলসমূহে ঘনিষ্ঠভাৱে সমন্বয় কৰি থকা বুলি তেওঁ জানিবলৈ দিয়ে। বুধবাৰে পুৱা তিব্বতৰ সীমান্তৱৰ্তী মধ্য নেপালৰ কেইবাটাও অঞ্চলত হঠাতে প্ৰচণ্ড বানৰ সৃষ্টি হয়। ফুটেকুচি নদীৰ পানী বৃদ্ধি পোৱাত ৰাছুৱা আৰু ধাদিং জিলাৰ লগতে কাঠমাণ্ডুৰ দক্ষিণ পশ্চিমে থকা নোৰাকুট জিলাতো ব্যাপক ক্ষতি হয়। বানত নদীৰ কাষৰ বহু বসতি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কমেও 12টা জলবিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।
কেইবাজনো লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক এতিয়া নিখোজ হোৱাৰ আশংকা কৰা হৈছে। নেপালৰ এই সংকটৰ সময়ত উদ্ধাৰ আৰু সাহায্য অভিযানত সহযোগিতা আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰে সকলো সম্ভৱপৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ আমেৰিকাৰ বিশ্বখ্যাত গৱেষণা প্ৰতিষ্ঠানত অসমৰ সন্তান ডক্টৰ ৰুবুল মাউতৰ নামত লেব স্থাপন। অসমৰ বাবে এক গৌৰৱৰ খবৰ। কৰ্কট ৰোগৰ গৱেষণাত বিশেষ অৱদান আগবঢ়োৱা অসম সন্তান ডক্টৰ ৰুবুল মাউতৰ নামত আমেৰিকাৰ চিনচিনাটি চিলড্ৰেন্স হস্পিটেল মেডিকেল চেণ্টাৰত স্থাপন কৰা হৈছে এটা নতুন গৱেষণাগাৰ। এই প্ৰতিষ্ঠানটো প্ৰতিৰক্ষা, জীৱবিজ্ঞান আৰু শিশু কৰ্কট ৰোগৰ গৱেষণাৰ বাবে বিশ্বৰ অন্যতম এটা আগশাৰীৰ প্ৰতিষ্ঠান। মাউট লেবত উন্নত প্ৰটিন ডিজাইন, প্ৰতিৰক্ষা, জীৱবিজ্ঞান আৰু কৰ্কট ৰোগৰ প্ৰতিষেধকমূলক চিকিৎসাৰ ওপৰত গৱেষণা কৰা হ'ব। বিশেষকৈ টিকোষৰ কাৰ্যক্ষমতা বৃদ্ধি, কৰ্কট ৰোগৰ প্ৰতিষেধক বিকাশ আৰু বয়সৰ লগে লগে হ্ৰাস পোৱা ৰোগৰ প্ৰতিৰোধ ক্ষমতা পুনৰুজ্জীৱিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। উল্লেখযোগ্য যে যোৱা 29 জুনত ডক্টৰ ৰুবুল মাউতে এই চিকিৎসা প্ৰতিষ্ঠানত অধ্যাপক তথা মুখ্য বিজ্ঞানী হিচাপে যোগদান কৰিছিল। তেওঁৰ নেতৃত্বত লেবটোত PhDৰ পিছৰ গৱেষক নিয়োগৰ ব্যৱস্থাও কৰা হৈছে। তিনিচুকীয়াৰ কাকপথাৰৰ কৃষক পৰিয়ালৰ পৰা ওলাই অহা ডক্টৰ মাউতে কঠোৰ পৰিশ্ৰমেৰে বিশ্বৰ আগশাৰীৰ বিজ্ঞানী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। 2024 চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বিজয়ী ডেভিড বেকাৰৰ সৈতে তেওঁ গৱেষণাত ঘনিষ্ঠভাৱে জড়িত আছিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তত আকৌ উত্তেজনা। নাগা গোটৰ বিৰুদ্ধে এইবাৰ আৰক্ষীক অভিযোগ। গোলাঘাটৰ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা সৃষ্টি হোৱা দেখা গ'ল। নম্বৰ 2 নেঘৰিবিল অঞ্চলৰ স্থানীয় বাসিন্দাসকলে নাগালেণ্ডৰ এটা গোটৰ বিৰুদ্ধে মাৰপিট, ভয় ভাবুকি আৰু অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰি মেৰাপানী আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি মঙলবাৰে অঞ্চলটোত উচ্ছেদ কৰা ঠাইত লৈ ৰবৰ গছৰ পুলি কঢ়িওৱা বাহন প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোঁতে অসমৰ বন বিভাগৰ কৰ্মচাৰীয়ে বাধা দিয়ে। ইয়াৰ পাছতে নাগালেণ্ডৰ লংগাইম আৰু মিকিৰাং গাঁৱৰ সভাপতি হুছেইন লুথাৰ নেতৃত্বত প্ৰায় 30ৰ পৰা 40জন লোকে চোকা অস্ত্ৰ লৈ অঞ্চলটোত প্ৰৱেশ কৰি স্থানীয় লোকক ভয় ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। বুধবাৰে পৰিস্থিতি শান্ত কৰাৰ উদ্দেশ্যে আলোচনা কৰিবলৈ বহাৰ সময়তো পুনৰ বাক বিতণ্ডা আৰু হতাহতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ CRPF আৰু মেৰাপানী আৰক্ষী উপস্থিত হয়। ইফালে টাকাম মিচিং প্ৰবীণ কেবাঙৰ এগৰাকী প্ৰতিনিধিয়ে অভিযুক্তসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। সমস্যা সমাধান নকৰিলে অৰ্থনৈতিক অৱৰোধৰ দৰে কঠোৰ পদক্ষেপ লোৱাৰো সকীয়নি দিয়া দেখা গ'ল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ বিদ্ৰোহী TMC সাংসদক লোকসভাৰ জাননী। 7 দিনৰ ভিতৰত উত্তৰ বিচাৰিছে সাংসদে। তৃণমূল কংগ্ৰেছৰ 20জন বিদ্ৰোহী সাংসদৰ বিৰুদ্ধে অযোগ্য ঘোষণা বা ডিছকুৱালিফিকেশ্যন কৰাৰ দাবীত দাখিল কৰা আবেদনৰ ভিত্তিত লোকসভাৰ সচিবালয়ে জাননী জাৰি কৰিছে। 25 আগষ্টত জাৰি কৰা এই জাননীত সাংসদসকলক 7 দিনৰ ভিতৰত নিজৰ উত্তৰ দাখিল কৰিবলৈ কোৱা হয়। TMCৰ নেতা অভিষেক বেনাৰ্জীয়ে দলীয় সাংসদসকলৰ বিৰুদ্ধে দল ত্যাগ বিৰোধী আইন অৰ্থাৎ এণ্টি ডিফেকশ্যন লৰ অধীনত অযোগ্য ঘোষণা কৰাৰ দাবীৰে আবেদন কৰিছিল। অভিযোগ অনুসৰি 20জন সাংসদে TMCৰ সৈতে সম্পৰ্ক ছেট কৰি নেশ্যনেলিষ্ট চিটিজেন্স পাৰ্টি অফ ইণ্ডিয়াৰ অৰ্থাৎ NCPI যোগদান কৰিছে আৰু লোকসভাত পৃথক গোট হিচাপে স্বীকৃতি বিচাৰিছে। TMCৰ দাবী যে সাংসদসকল দলৰ প্ৰতীকৰ জৰিয়তে নিৰ্বাচিত হোৱাৰ বাবে আন ৰাজনৈতিক সংগঠনৰ সৈতে যুক্ত হোৱা দল ত্যাগ বিৰোধী আইনৰ আওতাত পৰে। আনহাতে বিদ্ৰোহী সাংসদসকলে তেওঁলোকৰ পদক্ষেপক বৈধ একত্ৰীকৰণ অৰ্থাৎ মাৰ্জাৰ বুলি দাবী কৰিছে। এই বিষয়টোত ক্ষীপ্ৰ সিদ্ধান্ত বিচাৰি অভিষেক বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। 25 আগষ্টতে মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বাধীন বিচাৰপীঠে বিষয়টো শুনিবলৈ সন্মতি জনায়। ইফালে TMCৰ সাংসদ মহুৱা মৈত্ৰাই লোকসভাৰ সচিবালয়ৰ জাননীক লৈ প্ৰশ্ন উত্থাপন কৰি ঘটনা ঢাকি ৰখাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। এতিয়া 20জন বিদ্ৰোহী সাংসদৰ উত্তৰৰ পাছত বিষয়টো পৰৱৰ্তী সাংবিধানিক আৰু সংসদীয় পদক্ষেপ কি হয় সেয়া গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ 27 আগষ্টত দাম বৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি আচুৰ বিক্ষোভ কাৰ্যসূচী। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিবাদ আৰু দাম বৃদ্ধি ৰোধ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই 27 আগষ্টত ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন কৰাৰ সিদ্ধান্ত লৈছে। বিজ্ঞপ্তিখনত কোৱা হৈছে যে 27 আগষ্টত প্ৰতিখন জিলাৰ সদৰ স্থানত বিক্ষোভ কাৰ্যসূচী পালন কৰা হ'ব। আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদকে কৈছে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে জনসাধাৰণৰ জীৱন যাপন দুৰ্বিষহ কৰি তুলিছে। দাম বৃদ্ধি ৰোধ কৰাত চৰকাৰ ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি তেওঁলোকে কয় যে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰি তুলিছে।
আছুৰ নেতৃত্বই দাম বৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিয়াৰ দাবী জনায় আৰু অন্যথা দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থাকিব বুলি সকীয়াই দিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। উজনিৰ বান মানৱসৃষ্ট নেকি? ন্যায় বিচাৰি উচ্চ ন্যায়ালয়ত দেৱপথ শইকীয়া। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত শেহতীয়াকৈ সৃষ্টি হোৱা ভয়ংকৰ বানপানীৰ ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছেগৈ কংগ্ৰেছ নেতা দেৱপথ শইকীয়া। তেওঁ এই বান প্ৰাকৃতিক দুৰ্যোগ নহয়, চৰকাৰী গাফিলতি আৰু দিখৌ নদীত তথা উপনৈসমূহত চলি থকা অবৈধ খননৰ ফলত সৃষ্টি হোৱা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে। শইকীয়াই দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদন অৰ্থাৎ PIL উচ্চ ন্যায়ালয়ে শুনানিৰ বাবে গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰক অহা 3 ছেপ্টেম্বৰৰ ভিতৰত প্ৰত্যুত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। আবেদনখনত দিখৌ আৰু ইয়াৰ উপনৈসমূহত অবৈধ খনন বন্ধ কৰা, উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি মাইনিং টাস্ক ফ'ৰ্চ গঠন কৰা আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতি গঠনৰ দাবী জনোৱা হৈছে। ইয়াৰ উপৰিও বান্ধৰ পানী এৰাৰ বাবে বৈজ্ঞানিক নীতি প্ৰস্তুত কৰা, ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিয়া আৰু দুৰ্যোগৰ বাবে দায়ী ব্যক্তি তথা বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে শইকীয়াই। উল্লেখযোগ্য যে যোৱা 19 জুলাইত উজনি অসমৰ 3খন জিলা ভয়ংকৰ বানে বিস্তৰ ক্ষতি কৰিছিল। ঘৰ দুৱাৰ, খেতিপথাৰ আৰু পশুধন হেৰুৱাই বহু পৰিয়াল এতিয়াও সংকটৰ সন্মুখীন হৈ আছে। দৰ্শক, এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰ আৰু বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি 27 আগষ্ট 2024 বৃহস্পতিবাৰে অসমৰ বতৰ সাধাৰণতে মেঘাচ্ছন্ন থাকিব আৰু ৰাজ্যৰ বেছিভাগ অংশতে পাতলৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ উষ্ণতা 33 ডিগ্ৰী চেলছিয়াছ আৰু ৰাতিৰ সৰ্বনিম্ন উষ্ণতা 27 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। বতাহত আৰ্দ্ৰতা অধিক থকাৰ বাবে গৰম অধিক অনুভৱ হ'ব। দিনটোৰ সূৰ্যোদয় হ'ব ৰাতিপুৱা 5 বজাত আৰু সূৰ্যাস্ত হ'ব 5:49। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। তেলৰ সংকট বনাম AI বুম, দুটা বিপৰীত শক্তিৰ টানা অজোৰত বিশ্ব অৰ্থনীতি। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ মুৰব্বী ক্ৰিষ্টালিনা জাৰ্জিয়েভাৰ মতে বৰ্তমান বিশ্ব অৰ্থনীতি একে সময়তে দুটা বিপৰীতমুখী শক্তিৰ প্ৰভাৱৰ মাজেৰে পাৰ হৈ আছে। এফালে পশ্চিম এছিয়াৰ সংঘাত আৰু হৰমুজ প্ৰণালী বন্ধ হোৱাৰ ফলত সৃষ্টি হোৱা তেল আৰু শক্তি সংকট, আনফালে কৃত্ৰিম বুদ্ধিমত্তাত ব্যাপক বিনিয়োগে বিশ্ব অৰ্থনীতিত নতুন গতি দিছে। জাৰ্জিয়েভাই কৈছে যে তেলৰ যোগানত বিঘিনি ঘটিলেও বিভিন্ন দেশৰ তেল গেছৰ মজুত ব্যৱহাৰ আৰু গাল্ফ অঞ্চলৰ বাহিৰৰ পৰা যোগান বৃদ্ধি পোৱাৰ বাবে বিশ্ব অৰ্থনীতিয়ে আশংকা কৰাতকৈ ভালদৰে এই সংকট মোকাবিলা কৰিছে। ইফালে AI কেন্দ্ৰিক বিনিয়োগ এতিয়া কেৱল আমেৰিকাতে সীমাবদ্ধ হৈ থকা নাই। বিভিন্ন দেশে ডাটা চেণ্টাৰ আৰু প্ৰযুক্তিগত আন্তঃগাঁথনি নিৰ্মাণত বৃহৎ বিনিয়োগ কৰিছে। ফলত AI এতিয়া বিশ্ব অৰ্থনীতিৰ অন্যতম বৃদ্ধিৰ চালিকা শক্তি হিচাপে পৰিগণিত হৈছে। অৱশ্যে IMFৰ মুৰব্বীগৰাকীয়ে সতৰ্ক কৰি দিয়ে যে তেলৰ মূল্য পুনৰ বৃদ্ধি পালে মুদ্ৰাস্ফীতি বৃদ্ধি পাব পাৰে আৰু কেন্দ্ৰীয় বেংকসমূহে সুদৰ হাৰ অধিক সময়লৈ কঠোৰ কৰি ৰাখিবলগীয়া হ'ব পাৰে। তেওঁ লগতে কয় যে AIৰ সুফলৰ পৰা পিছ পৰিলে উন্নয়নশীল আৰু নিম্ন আয়ৰ দেশসমূহৰ মাজত অৰ্থনৈতিক বৈষম্য আৰু অধিক বৃদ্ধি পাব পাৰে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। 213 ৰানত পিছ পৰিও শ্ৰীলংকাৰ প্ৰত্যাৱৰ্তনৰ যুঁজ। অন্তিম দিনত ৰোমাঞ্চকৰ ভাৰত শ্ৰীলংকা টেষ্ট। কলম্বোত ভাৰত শ্ৰীলংকাৰ দ্বিতীয় টেষ্টৰ চতুৰ্থ দিনা ভাৰতৰ জয়ৰ পথত বাধা হৈ থিয় দিলে শ্ৰীলংকাৰ বেটছমেনসকলে। ভাৰতৰ 503 ৰানৰ প্ৰত্যুত্তৰত প্ৰথম ইনিংছত শ্ৰীলংকা 290 ৰানত অল আউট হোৱাত ভাৰতে 213 ৰানৰ অগ্ৰগতিৰে শ্ৰীলংকাক পুনৰ বেটিং কৰিবলৈ বাধ্য কৰে। দ্বিতীয় ইনিংছত শ্ৰীলংকাই শক্তিশালী প্ৰত্যাৱৰ্তন কৰি দিনটোৰ শেষলৈ 6 উইকেটত 229 ৰান সংগ্ৰহ কৰে। ইয়াৰ ফলত দলটোৱে ভাৰতৰ ওপৰত 16 ৰানৰ সামান্য অগ্ৰগতি লাভ কৰিছে। এতিয়া আমি বিজ্ঞান প্ৰযুক্তিৰ খবৰসমূহৰ মাজলৈ। ভূমিকম্প কিয় আগতীয়াকৈ ভৱিষ্যতবাণী কৰা কঠিন? AI কি সহায় কৰিব পাৰে? ভূমিকম্প কেতিয়া, ক'ত আৰু কিমান শক্তিশালী হ'ব সেয়া নিৰ্দিষ্টভাৱে আগতীয়াকৈ কোৱা বিজ্ঞানীসকলৰ বাবে এতিয়াও এক কঠিন বিষয়। কাৰণ ভূমিকম্পৰ সৃষ্টি পৃথিৱীৰ গভীৰ ভূগৰ্ভত হয়। ভূচ্যুতি বা ফাটত বহু বছৰ ধৰি চাপ জমা হৈ থাকে আৰু হঠাৎ সেই চাপ মুক্ত হ'লে ভূমিকম্পৰ সৃষ্টি হয়। সকলো ভূচ্যুতি একেধৰণে আচৰণ নকৰে। কেতিয়াবা সৰু ফাটে ডাঙৰ ভূমিকম্পৰ সূচনা কৰিব পাৰে, আনহাতে কিছুমান ক্ষেত্ৰত চাপ ভূমিকম্প নোহোৱাকৈও মুক্ত হয়। সেয়েহে বিজ্ঞানীসকলে নিৰ্দিষ্ট সময়ৰ ভৱিষ্যতবাণীৰ সলনি কোনো অঞ্চলত ভূমিকম্প হোৱাৰ সম্ভাৱনা নিৰ্ধাৰণ কৰে। কৃত্ৰিম বুদ্ধিমত্তাই এই কামত সহায় কৰিব পাৰে। এই ভূমিকম্পৰ ৰেকৰ্ড, GPS উপগ্ৰহৰ ছবি, ভূতাত্ত্বিক মানচিত্ৰ আৰু অতীতৰ তথ্য বিশ্লেষণ কৰি জটিল আৰ্হি চিনাক্ত কৰে।
তথাপি এআই এতিয়াও ভূমিকম্পৰ সঠিক সময় নিশ্চিতভাৱে ক'ব নোৱাৰে। বিজ্ঞানীসকলে আৰ্লি ৱাৰ্ণিং ছিষ্টেম উন্নত কৰি আছে যাতে যাৰ সহায়ত কম্পন আৰম্ভ হোৱাৰ কেইছেকেণ্ডমান আগতে সতৰ্কবাণী পোৱা যায়। এতিয়া আমি বিনোদন জগতৰ খবৰসমূহৰ মাজলৈ জছৰ টক্সিকক লৈ দৰ্শকৰ মিশ্ৰিত প্ৰতিক্ৰিয়া, একশ্যন আৰু ষ্টাইলৰ প্ৰশংসা, কাহিনীক লৈ অসন্তুষ্টি। KGF-ৰ তাৰকা জছৰ বহু প্ৰত্যাশিত ছবি টক্সিক এ ফেৰী টেল ফৰ গন অফ 26 আগষ্টত ছবিখনত মুক্তি লাভ কৰিছে। মুক্তিৰ প্ৰথম দিনাই ছবিখনক লৈ ছ'চিয়েল মিডিয়াত দৰ্শকৰ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। বহু দৰ্শকে ছবিখনৰ একশ্যন দৃশ্য, চিনেমাটোগ্ৰাফী, প্ৰডাকশ্যন ডিজাইন আৰু জছৰ পৰ্দাৰ উপস্থিতিৰ প্ৰশংসা কৰে। বিশেষকৈ চাৰ্কাছৰ যুঁজৰ দৃশ্য আৰু জছৰ শক্তিশালী অভিনয়ক ছবিখনৰ অন্যতম আকৰ্ষণ হিচাপে উল্লেখ কৰা হৈছে। কিয়াৰা আদৱানী আৰু নয়নতাৰাৰ অভিনয়ৰো প্ৰশংসা কৰিছে একাংশ দৰ্শকে। অৱশ্যে ছবিখনৰ কাহিনী আৰু প্ৰথমাৰ্থক লৈ যথেষ্ট সমালোচনা হোৱা দেখা গ'ল। একাংশ দৰ্শকে প্ৰথমাৰ্থক জটিল, বেমেজালি আৰু বিৰক্তিকৰ বুলি মন্তব্য কৰাৰ লগতে কাহিনীটো দুৰ্বল বুলি সমালোচনা কৰিছে। কিন্তু কিছুমান দৰ্শকৰ মতে ছবিখনত ষ্টাইল, গ্লেমাৰ আৰু একশ্যন যথেষ্ট আছে যদিও চৰিত্ৰৰ পৰিচয়, সংলাপ আৰু আৱেগিক সংযোগৰ অভাৱ দেখা পোৱা গ'ল। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ আপডেটসমূহ লাভ কৰি থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।